বহু শত্ৰু আমাৰ ৰমা ৰেয়না পাওঁ অন্ত্ৰ বৈখাই আনিয়া বংশক কৰতে দুষ্ট ৰজাসকলে সমস্ত প্ৰজাক যেনেকৈ পীড়ন কৰিব লাগিছে আৰু মোৰ বংশক শত্ৰুসকলে এনেকৈ পীড়ন দিবলৈ ওলাইছে যে মোৰ বংশৰ শত্ৰুসকলক মই যুদ্ধ কৰোঁতে কৰোঁতে মাৰোঁতে বধ কৰোঁতে এতিয়ালৈকে তেওঁলোকক মই নিপাত কৰিব পৰা নাই। গতিকে এই কাৰণেহে মই কৰ্মত বন্দী হৈ পৰিলোঁ আৰু মই তোমালোকৰ ওচৰলৈ যাব নোৱাৰিলোঁ। কিন্তু তোমালোকে কি কৰিলা? তোমালোকে এনেকুৱা এক অখাদ্য কৰ্ম কৰিলা যাৰ কাৰণত এতিয়া ময়ো আচৰিত হৈছোঁ। যে কি কৈছা? যে কৰা ভকতে মোক অৰ্পি জীৱ প্ৰাণ নাইকে শৰীৰ তুমি সমৰ সমান। যিজনে মিছা কথা কোৱা বুলি ঠগ দিয়া বুলি প্ৰবঞ্চনা কৰা বুলি তোমালোকে মানি লৈছিলা, তাৰ পিছতে কি কৰিলা? তোমালোকে দেহটোকো মনটোকো প্ৰাণটোকো সমস্তখিনি তুমি মোকেই অৰ্পণ কৰি কেৱল তোমালোকে জীৱটো লৈ বা নিৰ্বিবাদ দেহটো লৈ তোমালোকে ৰৈ আছা মোৰ আশাত। কিমান ত্যাগ ভকতি তোমালোকে মোক কাৰণে সমাপন কৰিছা। সেইকাৰণে কৈছে যে তোমালোকৰ সমান সুখী এই সংসাৰত আৰু কোনো নাই। সেইকাৰণে কৈছে নাপায় হ'ব জ্বৰ নাযাওঁ তোমাকো দেখিত জানি সখী সমস্ত হৈও সুস্থ চিত্ত। তোমালোকক দেখিবৰ কাৰণে চাবৰ কাৰণে মই কোনো আজৰি পোৱা নাই। গতিকে এইকাৰণে মোৰ দুখবিলাক বুজিবৰ কাৰণে তোমালোকেও যত্ন কৰা আৰু নিজৰ দুখবিলাক মনৰ পৰা এতিয়া ত্যাগ কৰা, সুস্থিৰ হোৱা, মোৰ ওপৰত বিশ্বাস কৰা। মই য'তেই নাথাকোঁ কিয় তোমালোকৰ যদি মই কুশল মংগল কামনা কৰিব পাৰোঁ তেতিয়াহ'লে তোমালোকক কোনেও অপকাৰ কৰিব নোৱাৰে। এই দৃঢ় বিশ্বাসটোকে সাৰোগত কৰি মোক দেখিছা বা নেদেখিছা তাক লৈ কোনো কাৰণতে যেন আক্ষেপ নকৰা, নিজকে নিজে এতিয়া তোমালোকৰ মন সুস্থ কৰি তোলা। এনেদৰে কৃষ্ণই মধুৰ বাণীৰে এতিয়া গোপীসকলক বুজাবলৈ প্ৰচেষ্টা কৰি গৈ আছে। মই মিত্ৰ পৱন চক এৰেলত আশাত নকৰিবা হেন আবে অবজ্ঞা
শুনা সখী হব আবে ইহাৰ সিদ্ধান্ত। কৃষ্ণ গোপীসকলক অনুৰোধ কৰিছে যে হয় মই পৰম মিত্ৰসকলকো বঞ্চনা কৰিছোঁ, তোমালোককো বঞ্চনা কৰিছোঁ। এই জ্ঞানটো লৈ তোমালোকে কিন্তু মোক অৱজ্ঞা নকৰিবা, কাৰণ তোমালোক নহ'লে ময়ো শান্তিত থাকিব নোৱাৰোঁ। তোমালোকে মোৰ দুখ বুজি মোক তোমালোকে কেতিয়াও এৰি নিদিবা। এই বুলি আজি কৃষ্ণই তেওঁলোকক কাতৰ বাবে প্ৰাৰ্থনা কৰিব লগা হৈছে, যে কৈছে মই মিত্ৰ বঞ্চক এৰিলো তোমাক শাক নকৰিবা হেন বাবে অৱজ্ঞা আমাক। এইটো শংকা কৰা চিটো নানিবা মনত, কহু নিষ্ঠ কৰি সখী হ'ব স্বৰূপত। মই সঁচাকৈ কৈছোঁ, অংগীকাৰ কৰি আছোঁ, মই কিন্তু ইচ্ছা কৰি তোমালোকক বঞ্চনা কৰা নাই। মই বঞ্চনা কৰিব নোৱাৰোঁ, মই তোমালোকৰ ওচৰলৈ যাবহে পৰা নাই। তাৰ কাৰণে মই কিমান নিজকে দুখ পাই আছোঁ এই কথাটো তোমালোকে জানিবা। গতিকে হয়তো ভাবিব পাৰা হেনবা বলিবা মিছা বচন ভাওনা বচন মহামিত্ৰ বংশকৰ হেন লক্ষণ। হয়তো তোমালোকে ভাবিব পাৰা যিটো মহাপ্ৰবঞ্চ মিঠা মিঠা কথা কৈ মন পলাবৰ কাৰণে প্ৰযত্ন কৰা ই এটা লক্ষণ। হয়তো মোকো তোমালোকে তেনেকৈ ভাবিব পাৰা। আজি মোৰ মুখেৰে যিমানখিনি কথা কৈছোঁ, হয়তো তোমালোকক বঞ্চনা কৰিবৰ কাৰণে মই এনেদৰে হয়তো মিছা কথা মই ক'ব লগা হৈছোঁ। এই কথা তোমালোকে মনতো নাভাবিবা। সেইকাৰণে কৈছে সাক্ষাৎ এৰিয়া গৈলা আৰু কৰা শান্ত, শুনা সখী সবে আবে ইহাৰ সিদ্ধান্ত। গতিকে তোমালোকে সপোনতো নাভাবিবা। তাৰ কাৰণটো মই তোমালোকক কওঁ শুনা, যে এইখন সংসাৰত কোনে কাক কেতিয়া কিয় লগ পায়, কোনে এই কৰ্মটো কৰায়, কোনে কাক লগ কৰাই দিয়ে, কোনে কাক বিচ্ছেদ কৰাই দিয়ে, কাৰ হাতত এই শক্তিটো আছে, তোমাৰ আৰু মোৰ হাতত আছে নে আমি ক'ৰবাত এই শক্তিটো আছে। এই বিষয়ে মই এতিয়া তোমালোকক ক'বলৈ প্ৰযত্ন কৰিছোঁ। কৃষ্ণ কৃষ্ণ কালয়েশ্বৰৰ চেষ্টা বজান যায়, সংযোগ বিয়োগ মিলে ঈশ্বৰ বন্ধু বান্ধৱ কয়ানি কৰে কথাই, তিলকতে পুনৰ পেলাহে বিহৰাই, যেনে মিলে মহামেঘ সময় আকাশে, খনে কথা কিয়া উৰে প্ৰচন্দ্ৰ বতাহে, যে নদী নলতা যত পৃথিৱীৰ ধূলি, একতে নাথাকে উৰুৱাই বায়ু তুলি, সেই মতে সমাগম বন্ধু বান্ধৱৰ কালৰ অধীন হবে নোহে জানি হব জানি সখী হব মোৰ মৰহে আদৰ্শ, তোমাৰ ভাৱনাত ভয়লো এতিয়া বুজাবৰ কাৰণে যত্ন কৰিছে কৃষ্ণই, যে সেই সখী হ'ব কাক আমি কেতিয়া লগ পাওঁ, কাক ঘেৰ ল'ব লগা হওঁ, এই সমস্তবিলাক কোনে কৰে জানা? কাল ঈশ্বৰেৰে সেই সমস্তবিলাক কৰ্ম কৰে। সেই কাল ঈশ্বৰৰ মহিমাৰ কথা কোনেও বুজি নাপায়। কেতিয়া কাক লগ কৰাই দিয়ে, কেতিয়া কাক আঁতৰাই দিয়ে, সেয়া কেৱল সেইজন ঈশ্বৰ
ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে বন্ধু বান্ধৱৰ ওপৰত কেনেদৰে কেতিয়া কাক লগ কৰাই দিয়ে আৰু কাজিয়া পেচালৰ মাজেৰে হওক বা যেনেকেই নহওক কেতিয়া বিচ্ছেদ কৰাই দিয়ে তাৰ কোনো ঠিকনা নাই যেনেকৈ আকাশত থকা মেঘবিলাকে নাজানে কোন সময়ত কোন টুকুৰা মেঘে কাৰ ওচৰ চাপিব সেই টুকুৰা মেঘে বুজি নাপায় যে একেলগে থকা মেঘবিলাক বতাহৰ কোনটো পাকত কেতিয়া কোন গৈ কোন ঠাইত উপস্থিত হ'ব এয়া কেৱল বতাহৰ ওপৰত নিৰ্ভৰ কৰে মেঘে কেতিয়াও ইচ্ছা কৰিলেও একেলগে থাকিম বুলি ইটুকুৰা সিটুকুৰা মেঘে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে তদ্ৰুপ তুমি আৰু আমি একেই ঈশ্বৰৰ ইচ্ছাত ঈশ্বৰৰ কৰ্মত যাক যেতিয়া লগ কৰাই দিয়ে তেনেকৈ লগ হয় আৰু যাক যেতিয়া বিচ্ছেদ কৰাই দিয়ে তেনেকেই বিচ্ছেদ কৰাই দিয়ে গতিকে তুমি আৰু মই একো কৰিব নোৱাৰো সেইকাৰণে কৈছে যেন তৃণ লতা যত পৃথিৱী ধূলি একত্ৰে থাকৈ উৰুৱাৱে বায়ু তুলি পৃথিৱীত থকা তৰু তৃণবিলাকেও শুকান বনবিলাকেও একেলগে থাকিবলৈ ক'ব নোৱাৰে এটা বতাহৰ ধূলত কোন গৈ কেতিয়া ক'ত উৰি গৈ থান হ'ব কোনেও ক'ব নোৱাৰে সেই একেদৰেই বন্ধু বান্ধৱ ইষ্টজনক ভকত বৈষ্ণৱ এই সমস্তবিলাকক কোনে কেতিয়া কেনেকৈ লগ পাব নিজৰ ওপৰত নিৰ্ভৰ নকৰে সেয়া স্বয়ং প্ৰভু ভগৱন্তে কাক কেনেকৈ লগ কৰাই দিব কাক কেনেকৈ বিশ্বাস কৰাই দিব কোনো ক'ব নোৱাৰে গতিকে প্ৰত্যেকটো কৰ্মৰে একো একোটা অৰ্থ থাকে সেই অৰ্থ কেৱল ঈশ্বৰেহে জানে গতিকে মই তোমালোকৰ পৰা আঁতৰি বৃন্দাবনলৈ আহিলোঁ কিয় আহিলোঁ মই কি কৰিব লাগিব হয়তো মই সেই সময়ত তোমালোকক ক'ব নোৱাৰোঁ এই সময়তো মই ক'ব নোৱাৰোঁ ইয়াৰ পিছত আৰু মই কি কি লীলা কৰিবৰ কাৰণে মই ক'লৈ যাব লাগিব কাক এৰিব লাগিব কাক ধৰিব লাগিব ক'ব নোৱাৰোঁ সেইকাৰণে সমস্তবিলাক ঈশ্বৰৰ ইচ্ছা তুমি মই একো কৰিব নোৱাৰোঁ কেৱল মনত যে এটা ধ্যান আছে মনত যে এটা ভক্তি আছে মনত যে এটা শক্তি আছে এই শক্তিয়ে যি কোনো কৰ্ম কৰিবৰ কাৰণে মোক তোমালোকে সদায় মনত ৰাখিবা ইয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই তথাপিও তেওঁ কৈছে এই কথাখিনিও যদি তোমালোকে মোক বুজিবলৈ কাৰণে যদি ইচ্ছা কৰা নাই তেতিয়াহ'লে মই তোমালোকক কৈছোঁ গৌৰৱতে নিবেদন কৰিছোঁ মোৰ যদি কিবা দুখ আছিল সমস্ত দুখ তোমালোকে যে মোক মৰিখন কৰা এই বুলি কৃষ্ণই সৰ্বশেষত গোপীসকলক এনেদৰে কৈ নিজৰ ক'ব লগাখিনি তেওঁ সমাপ্ত কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত গোপীসকলেনো কৃষ্ণক কেনেদৰে সম্বোধন কৰে সেইটোহে লক্ষ্য কৰিব লাগিব বাৰু যি কি নহওক গুৰু সমস্ত আৰু আধ্যাত্মিক সমস্ত সবাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি কিছু সময় বিৰতি ল'ব বিচাৰিছোঁ আমাৰ সহযোগী বাক্যাচাৰ্য বিশ্বৰেখা বাপজনক আমি এইখন আসনত উপবিষ্ট হৈ পৰৱৰ্তী কৰ্মখিনি আগুৱাই নিবৰ কাৰণে তেখেতৰ প্ৰতি আমি সেৱা ধৰিছোঁ কৃষ্ণ জয় কৃষ্ণ